নমস্কাৰ ছাত্ৰসকল সৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে টকা বেছিকৈ লাভ কৰিব আৰু এই সম্বন্ধে বিভাগে জাননী প্ৰকাশ পাইছে আৰু ইয়া চাওক আমি হেয়া পনে আপোনালোকৰ স্ক্ৰীনত তুলি ধৰিছোঁ আৰু এই ভিডিঅ'ৰ আমি আৰম্ভণিতে ক'বলৈ ওলাইছোঁ আৰু এয়া হ'ল বিশেষকৈ এয়া পুৰণি চৰকাৰী কৰ্মচাৰীসকলৰ হয় ছাত্ৰসকল যিসকল চৰকাৰী কৰ্মচাৰীসকল আপোনাৰ OPSৰ অধীনত পুৰণি পেঞ্চনৰ অধীনত সেইসকল চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ GPF থাকে আপোনালোকে জানে যাক কোৱা হয় জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড আৰু সেই জেনেৰেল প্ৰভিডেণ্ট ফাণ্ডৰ অধীনত তেওঁলোকে যি সুদ লাভ কৰে সেয়া 7.1% তাৰমানে 7.1% তেওঁলোকে সুদ লাভ কৰিব এয়া লাভ কৰিব 1 জুলাই 2026 তাৰিখৰ পৰা 30 ছেপ্টেম্বৰ 2024 তাৰিখলৈকে তেওঁলোকে 7.1% তেওঁলোকে ইণ্টাৰেষ্ট লাভ কৰিব আৰু যাৰ ফলত GPFৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে উপকৃত হ'ব পাৰিব আনহাতে এই ক্ষেত্ৰত এয়া চাওক আন এক শেহতীয়া খবৰ আমি লগাই দিছোঁ সেয়া হ'ল এয়া চাব সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এক শেহতীয়া জাননী আগবঢ়াইছে যিটো অসম চৰকাৰলৈ পঠোৱা হৈছে আৰু এই জাননীখনৰ ভিত্তিত এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে GPFৰ টকাখিনি ওলোৱাৰ ক্ষেত্ৰত আপোনাৰ সময়সীমা তাৰমানে 6 মাহৰ এটা যি সময়সীমা আছে তাৰ পিছতহে তেওঁলোকে টকা উলিয়াব পাৰে কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ এই জাননীৰ ভিত্তিত যিটো আপোনাৰ চিফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ অসমলৈ পঠোৱা হৈছে আৰু তাত কোৱা হৈছে যাতে কৰ্মচাৰীয়ে তেওঁ নিজৰ টকা GPFৰ একাউণ্টৰ পৰা ওলোৱাৰ ক্ষেত্ৰত যাতে কোনো সময়সীমাৰ এয়া লাগু নকৰে যেন কৰ্মচাৰী নিজৰ টকা যেতিয়া ইচ্ছা তেতিয়া তেওঁৰ আৱশ্যক অনুযায়ী ওলাব এই ক্ষেত্ৰত 6 মাহ হ'লেহে পিছতহে উলিয়াব পাৰিব নাইবা নোৱাৰিব তেনেকুৱা 6 মাহৰ যি সময়সীমা সেয়া যাতে বাধ্যতামূলক নকৰে আৰু এতিয়াৰ পৰা যাতে কৰ্মচাৰীসকলে তেওঁৰ GPFৰ টকা যেতিয়া দৰকাৰ হয় তেতিয়াই উলিয়াব পাৰে ইয়াকে লৈ কৰ্মচাৰী পৰিষদে অসম চৰকাৰক এই জাননী প্ৰকাশ কৰিছে আৰু আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ প্ৰয়োজন অনুসৰি আপোনাৰ টকা আপোনালোকে উলিয়াব পাৰিব আনহাতে আপোনালোকৰ GPFত 7.1% যি সুদ লাভ কৰিব সেয়া ছেপ্টেম্বৰলৈকে প্ৰযোজ্য হ'ব আৰু এই দুটা খবৰ প্ৰকাশ পাইছে আমি পনে লৈ আহিছোঁ সেয়ে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয়তে লাইক দিব আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননীৰ আপডেট থাকিবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।